কোনো আমাৰ সকলো যিখিনি ট্ৰাইবেল আমাৰ ভাইসকল আছে বা আপোনালোকে যিখিনি জনগোষ্ঠী আহিছে আপোনালোকৰ বৰ্তমান চলি থকা বিষয়ে আৰু অনুভৱ কৰা সমস্যাৰ বিষয়ে কৈছে আৰু সেইটো লৈ আমি চৰ্চা কৰিম। আজি ইয়াৰ মূল কাৰণটো হ'ল কি আমিতো কাম কৰিমেই আৰু চৰকাৰে ঠিক আছে আগৰটো আগৰ গেল কি আছিল কি নাছিল এতিয়া ভালৰ কাৰণে চিন্তা কৰিব লাগে আৰু চৰকাৰে কৰিবলৈ লোৱা কামটো যাতে আপোনালোকৰ ভালৰ কাৰণে কাম হয় এইটো আপোনালোকে নিজে অলপ চিন্তা কৰিব লাগে। এতিয়া চৰকাৰৰ এই বিভাগৰ দ্বাৰা যিখিনি পইচা দি আঁচনি ল'ব সেই আঁচনিবিলাক যাতে আমাৰ জাতিবিলাকৰ কাৰণে ভালৰ কাৰণে হয়। তো ইয়াত আমাৰ বিশেষকৈ মাৰৰ পৰা কিছু সেই প্ৰব্লেমৰ কথাটো কৈছে মই অলৰেডি কৈছোঁৱে যে সেই বিষয়টো লৈ পেলাই আমি কথা পাতিম যিখিনি মানে কথা চলিছে বাকী মাৰ জাতি হিচাপে কিছুমান কাম আমি ইণ্ডিজিনিয়াছ ফেড এণ্ড কালচাৰ যিটো ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ পৰা উদ্যোগ ল'ম যিখিনি আপোনালোকে মেম'ৰেণ্ডামত দিছে আৰু যিটো আমি কালি পৰহি আৰু তেনেকুৱা ধৰণৰ বিভিন্ন লাইনত লগ পাই আৰু কথা পাতিম। তো আমাৰ ৰংমাইৰ কিবা খাচীৰ পৰা কৈছিলে গাঁওবুঢ়াৰ কথাটো সেইটো মুখ্যমন্ত্ৰীৰ লগত মই কথা পাতিম আৰু আমাৰ কৌশিক দা আছে যে আমাৰ গাঁওবুঢ়াবিলাক বিভিন্ন জেগাত বিভিন্ন ধৰণৰ ষ্টেটাছ যেনেকৈ আমাৰ আসাম লোৱাৰ আসাম ফালে গাঁওবুঢ়াবিলাক হ'ল চৰকাৰী মানুহ হয় লাট গাঁওবুঢ়া আৰু সেই গাঁওবুঢ়াবিলাকে দৰমহাও পায় আৰু সিহঁতে চৰকাৰৰ এজেণ্ট তেওঁলোকে চিটিজেনশ্বিপ এই কি কয় তেওঁ সেই গাঁৱৰ মানুহ হয় না নহয় ইয়াৰ চাৰ্টিফিকেট দিয়ে মৃত্যুৰ চাৰ্টিফিকেট দিয়ে বিভিন্ন ধৰণৰ মানুহৰ স্বভাৱ চৰিত্ৰৰ চাৰ্টিফিকেট দিয়ে গতিকে সেইটো গাঁওবুঢ়াৰ দায়িত্ব থাকে। কিছুমান আমাৰ সামাজিকভাৱে গাঁওবুঢ়াৰ দায়িত্ব দিয়া থাকে যে সিয়ে আমাৰ মুৰব্বী গতিকে সমাজত তেওঁ যি সিদ্ধান্ত দিব সেইটোৱে সিদ্ধান্ত হয় সেইটো হ'ল আমাৰ সমাজৰ মাজত মানি লোৱা যেনেকৈ ডিমা হাছাও কাৰ্বি আংলংবিলাকত মাটিৰ মালিকটো আমাৰ গাঁওবুঢ়াই হয় অঞ্চলত গাঁওবুঢ়াই যেতিয়ালৈকে ডিচিশ্যন নিদিয়ে সেইটো চৰকাৰো একো কৰিব নোৱাৰে এই টাইপৰো আমাৰ গাঁওবুঢ়া আছে। কিছুমান আমাৰ গাঁওবুঢ়া আছে অকল ভিলেজ হেডমেন তেওঁলোকে চৰকাৰীও নহয় একো নাই কিন্তু মানে পাতে আৰু ভাঙে আৰু সেইটো মানে ৰাইজে গাঁওবুঢ়া পাতিলে তেওঁক 1 বছৰৰ কাৰণে বা 2 বছৰৰ কাৰণে আকৌ ৰাইজে তাক সলনি কৰি আৰু বেলেগ এজনক গাঁওবুঢ়া দিলে গতিকে সেইটো হ'ল সমাজৰ হৈ পালে সি প্ৰতিনিধিত্ব কৰি থাকিব বিভিন্ন সামাজিক ক্ষেত্ৰত কেতিয়াবা ডিচিবিলাকৰ মিটিঙতো গাঁৱৰ মানুহ মাতিলে এই গাঁওবুঢ়াজনক মাতিব কিন্তু তেওঁৰ না দৰমহা না চৰকাৰী কিবা একো নাই কিন্তু ৰাইজে নিজে তাক মানি লয়। গতিকে খাচীয়া ভাইসকলৰ যিটো গাঁওবুঢ়াৰ বিষয় সেইটো ডেফিনেটলি আমি মানে কথা পাতিম কোনটোত পৰে আৰু আমি খাচীয়া আপোনালোকে আছে আমি বহি পেলাই সেইটো কথা পাতি ল'ম। বাকী যিবোৰ কথা কৈছে সংস্কৃতিৰ কথা কিবাৰ কথা সমাজৰ সেইটো আমি আপোনালোকে যিখিনি দিছে সেইটো লৈ পেলাই মুখ্যমন্ত্ৰীৰ লগত কথা পাতিম মুখ্যমন্ত্ৰীক আমি জনাই দি এই ব্যৱস্থাবিলাক লোৱা হ'ব। ইয়াৰ পিছত ৰংমাই ভাইসকলে কৈছে এটাটো হ'ল শ্বেডিউল ট্ৰাইবছ মানে ৰিকগনেশ্যন ST ট্ৰাইবেল হিচাপে ৰিকগনেশ্যন কৰাটো গতিকে আগে পিছে তেখেতসকলে অলৰেডি যিহেতু ডিমাণ্ডটো দি আহিছে গতিকে জনজাতিটো হয়ে ট্ৰাইবেল হ'ল আপুনি ৰিকগনাইজ দিয়ক নিদিয়ক ট্ৰাইবেলৰ কিছুমান কেৰেক্টাৰ থাকে এই কেৰেক্টাৰটো হ'ল ট্ৰাইবেলে নিজৰ কোনো বস্তু নেৰে স্বভাৱ চৰিত্ৰ নেৰে আৰু আনৰ লগত মিলি যাব নোৱাৰে সেইটোৰ কাৰণেতো ট্ৰাইবেল জীয়াই আছে আজিলৈকেও ৰংমাই ইয়াত আছে ৰংমাই কাৰো লগত মিলিব নোৱাৰে কাৰোবাক কোৱামতিও কৰিব নোৱাৰে সেইকাৰণে ট্ৰাইবেলবিলাকক অৰিজিনেল মানুহ বুলি কোৱা হয় তাৰ কাৰণে চৰকাৰে এতিয়া এই ব্যৱস্থাটো লৈছে যে সেইটো ঠিক কৰি ৰাখিব লাগিব। ট্ৰাইবেল হ'ল আচল বস্তুবিলাক কি আমাৰ ভগৱানে সোণাক লয় ৰূপাক লয় আৰু তামা পিতল এইবিলাক বস্তু হ'ল আচল বস্তু সেইটো বেলেগৰ লগত মিলি নাযায় গতিকে আমাৰ মানুহবিলাক হ'ল জনজাতিবিলাক ট্ৰাইবেলবিলাক সোণৰ নিচিনা তই সোণটো মাটিত পেলাই দিয়ে 50 বছৰতো এই সোণাই হৈ থাকিব তই যদি জুইত জ্বলাই দে জুইটো নুমোৱাৰ পিছত আকৌ সি হালধীয়া এই সোণাটোৱে হৈ থাকিব পানীত পেলাই দে মাছে খাই দিয়ক কোনোবা খাই দিয়ক আকৌ হাগিলে এই সোণাটোৱে ওলাব বেলেগ একো নহয়। তাৰপিছত যদি ঘৰত চিমেণ্টৰ লগত যদি লাগি থাকে 100 বছৰত যদি ঘৰখন ভাঙে তথাপিও সি ভিতৰত সোণা হৈয়ে থাকে সি কাৰো লগত মিলি নাযায়
আৰু সেই ট্ৰাইবেলবিলাকো তেনেকুৱা কাৰো লগত মিলি নাযায় কোনোবা তেওঁলোকক চাইছে নাচাইছে মৰম কৰিছে কৰা নাই গতিকে নিজৰ ষ্টাইলত চলি থাকিব তো সেইটো হ'ল ট্ৰাইবেল কোনোবাই ৰিকগনাইজ দিয়ক নিদিয়ক হয় না নহয় হা কোনোবা বেয়া পালেও গাহৰি খাবই আৰু হয় না নহয় বেয়া পাওক ভাল পাওক এই মদটো খাব ইয়াতে আনি দিছে মোক চাচোন বুজি পাইছে নহয় সেইটোতো কত শিকা নাই এইটো কোনেও নাভাবে আমাৰ ট্ৰাইবেল মানুহবিলাক বিজ্ঞানত কিমান বিখ্যাত এই মদটো বনাওঁতে কি লাগে ইয়াত কোনোবা MSc পঢ়ি PhD কৰিলেও সেই মদৰ ফৰ্মুলাটো নাজানে বুজি পালে নে নাই কিন্তু আমাৰ মাইকী মানুহখিনিয়ে বাকৰি এই যে ঔষধ মদত কি দিলে এনেকুৱা হ'ব এই ঔষধটো কিমান জখৰ কি বস্তু দিব লাগে চাউল কিমান জখৰ আৰু সেইবিলাক মানে ঔষধটো কিমান জখৰ আমাৰ মাইকীবিলাকে জানে একো স্কুলত নপঢ়াকৈ কত লিখা নাই এই মদৰ বিষয়ে আছে কিমান চাউল দিব লাগে কিমান ঔষধটো দিব লাগে আমাৰ ঔষধবিলাক ডিমাচাৰ এইটো কি লতাৰ কিবা কয় যেও ডিমা যে বনায় বড়োবিলাকৰ কঁঠালৰ পাত আনাৰসৰ পাত তেনেকুৱা কিছুমান বস্তুৰ পাত আছে 1 কেজি চাউলত কেইটা পাত কোনটো দিব লাগে এইটো বড়ো মাইকীহে জানে বেলেগে নাজানে চাইণ্টিষ্টো নাজানে বুজি পালে না সেইটো বনাই লয় কেতিয়া সেইটো লগাব লাগে কিমান দিন ৰাখিব লাগে কলহত কেনেকুৱা ভৰাব লাগে হা তাৰ মুখটো কেনেকুৱা মানে কি খোপা বান্ধিব লাগে এইটো কোনেও নাজানে কিমান বিখ্যাত আৰু সেইটো খাই মানুহ জিন্দগী একো নহয় এইটো মদ কেতিয়াও বেয়া নহয় সেইটো হ'ল আমাক বল দিয়ে হা ফূৰ্তি আনি দিয়ে কাম কৰে বেমাৰ নহয় আজি বেমাৰ কৰ পৰা হৈছে এই যে কিবা কিবি কি কয় তোমাৰ লাইসেন্সৰ মদ খাই কিডনি নষ্ট লিভাৰ নষ্ট আৰু বদনামটো দিয়ে সেইটো হা আজিও ককা চবে খাই আহি আজিলৈকে খাই আছে শেষ হৈ যাব লাগে না নালাগে ৰংমাইবিলাক এতিয়া হা ডিমাচাবিলাক শেষ হৈ যাব লাগিছিলে হয় না নহয় মাৰবিলাক শেষ হৈ যাব লাগিছিলে ক'ত দগৰীয়া তেজাল কিমান শক্তিশালী চলা তলা পিন্ধা নাই আৰামত কোনোবা কওক নকওক চলা নিপিন্ধাকৈ থাকিব পৰা সেইটোতো ট্ৰাইবেলে পাৰে বেলেগেতো ক'ত টাই পিন্ধি আহিলে হয় না নহয় তো সেইটো হ'ল ট্ৰাইবেল এই ট্ৰাইবেলক কোনেও একো কৰিব নোৱাৰে সেইটো অৰিজিনেল বস্তু বুজি পাইছে মামৰ খায়ো শেষ নহয় হা কাটি কৰি থ'লেও সেইটো এনেকুৱাই পৰি থাকিব গতিকে সেই ট্ৰাইবেল কেতিয়াও শেষ নহয় হা এতিয়া কথাটো হ'ল এই অৰিজিনেল বস্তুবিলাক আমি যদি হা নাপাতা কৰি থৈ দিওঁ আলানি আটানি হ'ব না নহ'ব সেইকাৰণে এই ট্ৰাইবেলক বাদ দি অসমৰ পৰিচয় নাথাকে হয় না নহয় অসমৰ পৰিচয়টো কোন ইয়াৰ ট্ৰাইবেলবিলাক ইয়াৰ আচল মান এই ডিমাচাবিলাক কেতিয়াৰ পৰা ক'ৰ পৰা আহিছে কোনেও নাজানে ডিমাচাও নাজানে কেতিয়াৰ পৰা কাপোৰ মানে বুব শিকিলে কোনেও নাজানে এইবিলাক ফুলবিলাক যে তুলিছে কেতিয়াৰ পৰা শিকিলে এতিয়া বোলে ফেশ্বন ডিজাইনিং স্কুল চালা 80% পালেও এডমিশ্যন নাপায় হয় না নহয় কিন্তু আমি ফেশ্বন ডিজাইনিং নপঢ়াকৈ ইমান ধুনীয়া ডিজাইন কৰি আছোঁ হয় না নহয় আৰু সেইটো লৈ ফেলে আজি ডিজাইনিং কলেজ ডিজাইনিং ইউনিভাৰ্চিটি আৰু তাত আমাৰ বস্তুটোৱে ফৰ্মুলা কৰি ধাম ধুম পঢ়ুৱাই আছে ল'ৰা ছোৱালীক হয় না নহয় আমাৰটোতো নালাগে আমি এনেও জানো মাৰ ওচৰত থাকি শিকি কোনো ট্ৰেইনিং নাই ইয়াত কাৰোবাৰ ট্ৰেইনিং কিবা কোৰ্চ পঢ়িছে নেকি এইটো নাই পঢ়া এক্সট্ৰা ট্ৰেইনিং কৰিছে নাই কৰা এই মাৰ লগত ওচৰত থাকি মাজে সময় দুবাৰমান এনেকুৱা কৰি আৰু খুঁটাবিলাক জোৰা লগাই এইবিলাক কৰি আমি এনেই এক্সপাৰ্ট হৈ যাওঁ হয় না নহয় হাল বালিও তেনেকুৱা আমি চাহ দিব যাওঁ দেউতা চাহ খাই থাকোঁতে অলপ চেষ্টা কৰোঁ গুৰুৱে ইফালে লৈ যায় প্ৰথম পিছত লাহেকৈ আমি হালটো বাব জানো গৰুটো বান্ধিব জানো ৰছী পকাব জানো আৰু দেউতা মৰিলে সিটোকে কৰি খাব জানো হয় না নহয় আমি কিমান এক্সপাৰ্ট আৰু সিটোৰ ওপৰত যদি গুৰুত্ব দি থাকিলে আজি দুখীয়া মানুহো নলায় বেকাৰ মানুহো নলায় হয় না নহয় আজিকালি কি আধুনিক দেউতাই দোকান দিয়ে ল'ৰাক পঢ়িব দিয়ে আৰু দেউতাই ল'ৰাক কেতিয়াও দোকানত আহি বহিবলৈ নিদিয়ে সেইকাৰণে দোকানত কি বস্তু থাকে নাথাকে কিমান দামত বিক্ৰী হয় কিমান লাভ হয় ল'ৰাই একো নাজানে আৰু ল'ৰা মৰিল কি কয় দেউতা মৰিল ল'ৰা বেকাৰ হৈ গ'ল দেউতাৰ কাম সি নাজানে আৰু সি যদি দোকান দিয়ে গমস্তাৰে তাক ঠগাই ফেলে শেষ হয় না নহয় কোনোবা ঠিকাদাৰ হ'ব
একদম ল'ৰাক ডক্টৰ হ'ব লাগে, ইঞ্জিনিয়াৰ হ'ব লাগে, পঢ়াই থাকিব, কিন্তু সি কেতিয়াও লেবাৰক পে'মেণ্ট দিবলৈ তাক নপঠায়। সি টেণ্ডাৰ ফৰ্ম ফিল আপ কৰিবলৈ নিজৰ ল'ৰাক নিদিয়ে, ছাইডত কাম কি হৈছে কি হোৱা নাই চাবলৈ নিদিয়ে, নিজৰ লগত সি অফিচত লৈ নাযায়। অথচ তাৰ কিমান GCP TGP কিবা কিবি কিমান কোটি টকাৰ সম্পত্তি আছে, তাৰপিছত অফিচৰ লেনা দেনাৰ কাম। কিন্তু ল'ৰাটোতো দেউতাৰ নিচিনা হ'ব নালাগে, সি এটা বেলেগ টাইপৰ ডাঙৰ মানুহ হ'ব লাগে। তাত পঢ়াই থাকিল, নিজে মৰি গ'ল আৰু নিজৰ সেই সম্পত্তি চোৱা মানুহ নাই। লাষ্টলি ল'ৰাও লটং পটং হয়, ক'ৰবাত হেৰাই গ'ল, হয় না নহয়? কাৰণ আগৰ দিনটো সেইটো নাছিলে। আমিও এতিয়া তেনেকুৱা, কৌশিক দা কেনেকুৱা মই নাজানো। যেতিয়া আমাৰ তাত ৰাইজে আহে, দৰখাস্ত লৈ কথা পাতোঁ, তেতিয়া আমাৰ ল'ৰাবিলাক ছোৱালীবিলাক আমাৰ ওচৰত থাকিলে তই যাচোন ভিতৰত, আমি খেদাই দিওঁ। ৰাজনীতিৰ কথা পাতিলে আমি খেদাই দিওঁ। এতিয়া আমাৰ লগত সেইটো নিশিকি সিহঁতে কি বস্তু শিকিব? একো নাই। তাৰপিছত যায় আমি ৰাজনীতি কৰি 70 বছৰ 80 বছৰ হ'লোঁ, এইফালে ল'ৰা একো কাম নাই। মা দেউতাৰ ওপৰত মাল পাই থাকে, ভাং খাই আছে, মদ খাই আছে, কিবা খাই আছে, বুজি পালে না? তো লাষ্টত বেকাৰ চেছ। গতিকে মানুহে দেখিহে শিকে। গতিকে পূৰ্বপুৰুষৰ দিনৰ পৰা আমাৰ ট্ৰাইবেল সমাজত কি হৈ আহিছিলে, মা দেউতাই যিটো কৰে সেইটোকে শিকে, আৰু মা দেউতা মৰাৰ পিছত সিটোকে চম্ভালি ফালে ঘৰখন চলায়। আধুনিক বস্তু শিকিবলৈ গৈ আজি আমাৰ এই অৱস্থা। গতিকে সেই ডিপাৰ্টমেণ্টৰ দ্বাৰা সেইকাৰণে সেইটো গুৰুত্ব দিয়া হৈছে। আমি যিটো জানো, যিটো এক্সপাৰ্ট, আমি কাপোৰ বব জানো, তাকে আৰু বেছিকৈ কাপোৰ ভালদৰে বৈ একদম বেপাৰ বাণিজ্যলৈকে কেনেকৈ কৰিব পাৰোঁ, যিটো আমি জানো। আমি কিবা এটা বনাব জানো, সেইটোকে বেছি ভাল আমি কেনেকৈ বনাব পাৰোঁ। আমি ধুনীয়াকৈ নাচ গান গাব জানো, বস্তু বজাব জানো, নিজে বজোৱা বস্তু বনাব জানো, সেইটোকে ভালদৰে কৰি ফালে কেনেকৈ আমি মাৰ্কেট ফালে ইণ্টাৰনেশ্যনেল মাৰ্কেটলৈকে আমি লৈ যাব পাৰোঁ। আমাৰ ডেন্স ট্ৰাইবেলৰ, আমাৰ কালচাৰ, এইবিলাক গোটেই পৃথিৱীৰ মানুহে পচন্দ কৰে। এই যিটো কালাৰ ডিজাইন, এই কালাৰ ডিজাইনটো হ'ল অল ৱৰ্ল্ডত চবৰে মানে কি কয় আপোনাৰ পচন্দৰ ডিজাইন হয়। সেইটো আমাৰ ইয়াৰ ট্ৰাইবেলবিলাকৰ ডিজাইনটো অদ্ভুত। এইটো কোনেও আমাক শিকোৱা নাই। বেলেগৰ ৰাজস্থানত যা, ৰাজস্থানৰ কাপোৰবিলাক ভাল পাবি নেকি? নাপায়। তই বিহাৰৰ মানুহবিলাকক কালাৰ ডিজাইনটো ভাল পাব নেকি? শাড়ীবিলাক ভাল পাব? নাপায়। তই যিমানে ঘূৰক নাপায়। কিন্তু যেতিয়া নৰ্থ ইষ্টত আহিব আৰু ট্ৰাইবেলৰ সেইবিলাক কাপোৰ কানি ডিজাইনটো দেখিব, তেতিয়া চবে বাপৰে বাপ বুলি ক'ব চবে। আৰু সেই বস্তুটো আমি কাৰো পৰা শিকা নাই, আমি নিজে শিকিছোঁ। তো সেই বস্তুটো আমি কেনেকৈ ডেভেলপ কৰি লৈ ফালে আমি নিজেও পিন্ধিম, আনকো পিন্ধাম, আৰু তাৰ পৰা মাল ল'ম। পইচাটো ল'ব লাগিব, হয় না নহয়? মাল লোৱাত ব্যৱহাৰ কৰিব লাগিব। এতিয়া সেইটো আমাৰ কিমান, এতিয়া গাৰ্লছা বাইদেউ, সেইটো আৰু কেতিয়াও কাপোৰ নবৈ MLA হৈ গ'ল, তাক বিক্ৰী কৰি থাকিব লাগিব 5,000-ৰ 6,000-ৰ, কিবা কিবি খুটা। বাইদেউ সেইটো আৰু জিন্দগী একো নহয়, কালাৰ নাযায়, অমুক নাযায়, ফুচলাই তাৰ পৰাই 10,000 ল'ব লাগিব বাকীবিলাক কাপোৰ বনাই ফালে। বহুত চাকৰিয়াল আছে, তেওঁলোকে আৰু কাপোৰ নবৈ। বহুত মানুহ আছে, তেওঁলোকে বেপাৰ বাণিজ্য কৰে আৰু এনেকুৱা কাপোৰ নবৈ। তো বাকীবিলাক কাপোৰ বৈ এওঁলোকক আমি বিক্ৰী কৰি দিব লাগিব, তেতিয়াতো আমাৰ ইকনমি, আমাৰ সেইটো চলিব। তো এইবিলাক কথা। তো সেইকাৰণে আমাৰ ৰংময় ভাইটি যিটো কৈছে, সেইটো ট্ৰাইবেল ৰিকগনিশ্যনৰ ক্ষেত্ৰত আমি অলৰেডি অলপ চৰ্চা কৰিছোঁ। অসমত যিমান ট্ৰাইবেল আছে, পাহাৰতে থাকক, ভৈয়ামতে থাকক, তেওঁলোকক পাহাৰত পাহাৰ, ভৈয়ামত ভৈয়াম, আমি একবাৰতে স্বীকৃতি দি দিব লাগে। এনেকুৱা হৈ থাকিব নালাগে যে কোনোবাই আন্দোলন কৰিলে তাক দিলে, ইয়াৰ পিছত সেইটো দেখি এটাই আৰু আন্দোলন কৰিলে আৰু তাক দিলে, যাই কেইবাৰ আমি ST মানুহক ৰিকগনাইজ দিলোঁ, কিন্তু আজিলৈকে আমাৰ শেষ নহ'ল। গতিকে আমাৰে মানুহ, অসমৰে মানুহ, আমি যদি এটা জাতিক মৰম কৰিছোঁ, বাকী জাতিক আমি মৰম নকৰাৰ কি যুক্তিটো আছে? সেইকাৰণে অসমত যিমান বাকী আছে, সেইটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি একেবাৰতে এই বিষয়টো সমাপ্ত ঘটাব লাগে। একেবাৰতে ট্ৰাইবেল স্বীকৃতি দিয়া নিদিয়াৰ লগত এটা ট্ৰাইবেল একো নহয়, মই ক'লোঁ ট্ৰাইবেলে যিয়ে নহওক আপুনি, কিন্তু আমি যদি স্বীকৃতি দিওঁ, অকণমান এইবিলাক ট্ৰাইবেলৰ নামত, কিবাৰ নামত যিবিলাক সুযোগ সুবিধা পায়, এই সৰু সুৰা জাতিবিলাকে এইটো পাই যায়, তেতিয়া বহুত সহায়ক হয়। সেইটো কথা। বাকী যিটো আপোনাৰ কনষ্টিটিউচিৰ কিবাৰ কথাবিলাক কৈছে,
ডেফিনেটলি যেতিয়া ট্ৰাইবেল ৰিকগনিশ্যন পাব কি পাব তেতিয়া পপুলেশ্যন অনুযায়ী ৰিজাৰ্ভেশ্যন হ'ব আৰু তো পঞ্চায়তত এইবিলাক বেছি নাথাকে লটাৰীত হয় পঞ্চায়তত না কিহত হয় ৰিজাৰ্ভেশ্যনটো লটাৰী টাইপত হয় মানে অনুপাতত যিটো পাৰ্চেণ্টেজ আছে সেইমতে বৰ্তমানত লটাৰীত হয় বাকীটোতো আমাৰ যিটো নিয়ম আছে নিয়মৰ মাধ্যমেদি মানে হৈ যায় তো সেইটো এটা দ্বিতীয় লেংগুৱেজটো এমাইল হিচাপে পঢ়াৰ কথা কৈছে খুব ভাল এটা নিউ এডুকেশ্যন পলিচিৰ দ্বাৰা প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে নিজৰ ভাষাইদি ক্লাছ 6 লৈকে পঢ়িব পাৰিব নিজৰ ভাষাইদি এটা কম্পালসৰি কৰি দি দিলে এটা চৰকাৰে কৰা নকৰা বুলি কোৱাৰ কোনো কথাই নাই এই নিউ এডুকেশ্যন পলিচিত আমাৰ ক্লাছ 6 লৈকে নিজৰ মাতৃভাষাতে কিবাবিলাক হ'ব ইয়াৰ পিছত 6ৰ পিছতহে নৱোদয়ত পঢ়িব যে আমি যাওঁ বেংগলী মাধ্যম ইংৰাজী মাধ্যম অসমীয়া মাধ্যম বড়ো মাধ্যম পঢ়ে ইয়াৰ পিছত ক্লাছ 6ৰ পৰা নৱোদয়াত আমি পঢ়িব যাওঁ তাত আমাৰ নিজৰ ভাষা নচলে ইংলিছ আৰু হিন্দী তো এতিয়া একে ষ্টাইলৰ কৰিছে নিউ এডুকেশ্যন পলিচিত 6 লৈকে নিজৰ ভাষাত হ'ব বাকী এমাইলটোৰ কাৰণে কোনো ডাঙৰ কথা নহয় এমাইলত আপোনালোকে আপোনাৰ লেংগুৱেজটো যিমান পাৰে লিটাৰেচাৰ যি আছে সেইটো মানে ঠিক কৰক ইয়াৰ পিছত এডুকেশ্যন মিনিষ্টাৰ বা কাকবা এই কিতাপ পত্ৰখিনিক ছাবমিট কৰি ফেলে যে আমাক এমাইল হিচাপে কমচে কম আপোনালোকৰ পপুলেশ্যন য'ত আছে দুখন স্কুলত দুজন মাষ্টৰ দি হ'লেও এমাইলটো চলাব লাগে তেনেকুৱা হৈ গ'লে এমাইলটো আৰামত চলি যাব এতিয়া সেইটো ডাঙৰ কথা নহয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অলৰেডি আমি কথা পাতিছোঁ যে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰে এমাইলটো আমি এমাইল হিচাপে মাধ্যম নহয় মাধ্যম হ'লে দিগদাৰ হৈ যায় যে মাধ্যম হ'লে আৰু ভৱিষ্যতৰ পঢ়া শুনাৰ দিগদাৰ এতিয়া বড়ো মাধ্যম ক্লাছ 10 লৈকে আছে কিন্তু মেট্ৰিক পাছ হোৱাৰ পিছত ইংলিছ মাধ্যম পঢ়িবলগীয়া হয় তেতিয়া 5 ডিভিজন পোৱা ল'ৰা ছোৱালীও আকৌ ইংলিছ শিকিবলগীয়া হওঁতে তেওঁলোকে নোৱাৰি ফালে গোটেই ফেল মাৰে সেইকাৰণে বড়ো মানুহে আজিৰ দিনটোত অকল 3-4%হে ছাকচেছ হৈছে বাকী আপোনাৰ 96%ে মেট্ৰিক পাছৰ পিছত হেৰুৱাই যায় কিয় হেৰুৱাই যায় নিজে সব জানি আহাটো আকৌ ইংলিছত জানিব লাগে ক্লাছ 11ৰ পৰা যেতিয়া পঢ়ে তো ইংলিছত ইমান সম্ভৱ নেকি সি ছায়েন্সো শিকিব পলিটিকেল ছায়েন্স শিকিব সব শিকিব যিটো বড়োত জানি আহিছিল আকৌ সিটো ইংলিছত সব জানিব লাগে ইমান সহজ নহয় গতিকে ঈশ্বৰৰ যেটো গড গিফটেড ঈশ্বৰে দিয়া যাৰ যাৰ মেধাৱী শক্তি আছে বড়োবিলাকত সেইটো অলপ ছাকচেছফুল আৰু বাকী নৰ্মেলি বড়োবিলাকে বহুত মানে পিছ পৰি আছে এতিয়া এইটো কৈ ল'বলৈও বড়োবিলাকৰ লাজৰ কথা হয় হয়তো আন্দোলন কৰি কৰি নিজে কৰিছিল কিন্তু ছুইচাইডেল টাইপ হৈ গ'ল বস্তুটো মানে আমি এতিয়া বড়ো মাধ্যমত পঢ়ি 20 বছৰত এজন মানুহে যদি IAS পায় আমি তাকে ফূৰ্তি কৰোঁ কিন্তু 20 বছৰত এজনে IAS পোৱাৰ মূল কাৰণটো হ'ল আমাৰ এই যে মাধ্যমৰ ক্ষেত্ৰত আমি আগবাঢ়িব নোৱাৰিলোঁ নহ'লে বড়ো মানুহ কিমান অফিচাৰ ওলালে হয় এতিয়া কিন্তু বড়ো মানুহ অফিচাৰ দেখে নেকি বহুত কম আৰু সেইটো হ'ল সেইটো সেইকাৰণে এডুকেশ্যনটো এডুকেশ্যন শিক্ষা কেতিয়াও আপোনালোকে ভাবিব নালাগে মাধ্যম বড়োবিলাকৰ নিচিনা ভাবিব নালাগে অকল ভাষাটোৰ কাৰণে এমাইলটো পঢ়িলে হ'ল এইটোৱেই যথেষ্ট মেথমেটিক্স ডিমাচাত মাৰত জানাৰ কোনো দৰকাৰ নাই ছায়েন্স ছাবজেক্টটো ইয়াত জানাৰ কোনো দৰকাৰ নাই কাৰণ তুমি যেতিয়া ডক্টৰ পঢ়িবা ৰেফাৰেঞ্চ বুকবিলাক ইংলিছতে আছে সেইটো তোমাৰ ডিমাচা বড়ো ভাষাত কিবা নাই তুমি যদি ইঞ্জিনিয়াৰ পঢ়ে যিমান ইয়াৰ ৰেফাৰেঞ্চ বুক আছে এই বুকবিলাক ইংলিছতে পাবা বেলেগতে পাবা সেইটো তোমাৰ মাতৃভাষাত নাপাবা ক'ৰ পৰা তুমি শিকিবা যিমান হায়াৰ এডুকেশ্যনৰ ইনষ্টিটিউশ্যন আছে সেই ইনষ্টিটিউশ্যনবিলাক তোমাৰ ইংৰাজী মাধ্যমতহে চলিব এইটো তোমাৰ ভাষাত নচলে গতিকে তুমি হায়াৰ এডুকেশ্যন ল'বলৈ যাওঁতে আকৌ তুমি নতুনকৈ বেলেগ ভাষা শিকিব লাগিব তো সেইটোৰ কাৰণে এইখিনি কথা মই আজি কৈ লৈ দিছোঁ আপোনালোকক এমাইল ভাষাৰ কাৰণে এমাইলটো লাগে আৰু চবৰে এমাইল হ'ব লাগে লাগিলে পণ্ডিত হ'বৰ কাৰণে ইউনিভাৰ্চিটিৰ ছাবজেক্টলৈকে কৰক ইয়াৰ কোনো প্ৰব্লেম নাই কাৰণ সেইটো পঢ়ি পণ্ডিতহে হবি বাকী কামৰ মানুহটো নহয় সেইটো গতিকে পণ্ডিতৰ কাৰণে আমি MA লৈকে এমাইলটো লৈ যাব পাৰোঁ নিজৰ ভাষাটো PhD পৰ্যন্ত কৰিব পাৰিব নিজৰ ভাষাৰ ক্ষেত্ৰত তো সেইটো কথা আৰু আমাৰ ডিমাচাৰ পৰা কি কোৱা হৈছিলে মানে কিবাটো আমাৰ খাছপুৰ অলৰেডি খাছপুৰ চাই আহিছোঁ সেইটো এটা আৰ্ক'লজিকেল চাইট আমাৰ ৰাজা মহাৰাজাৰ গতিকে
সেইটোৰ কাৰণে আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টকো ইনভলভ কৰা হৈছে আৰু আমি সেইটো এই বছৰৰ পৰাই এই যিটো ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ডেভেলপ কৰাৰ কাৰণে আৰু ইয়াত বুৰঞ্জীৰ যিবোৰ কাহিনী সেইবিলাকত কিবা এটা আমি ইয়াত কনষ্ট্ৰাকশ্যন কৰি ফেলে ডিজাইন কৰি তাত আহিলে চবে এই কছাৰী বা ডিমাছাৰ যিটো ইতিহাস এই ইতিহাসটো অহাৰ লগে লগে বুজিব পৰা জানিব পৰা ধৰণৰ কিছুমান আমি কাম কৰিম ইয়াত খাছপুৰো কৰিম আমি ডিমাপুৰো কৰিম আমি মাইবং কৰিম আমি তেজপুৰ কৰিম আমি মা কামাখ্যাৰ ইয়াত নৰকাসুৰ আৰু ভগদত্তৰ যিটো ইতিহাস এইটোৰ কাৰণেও আমি তাত কৰিম এনেকুৱা ধৰণৰ য'ত যি আছে পুৰাণা তাৰপিছত আহোম ৰাজ্যৰ আছে সেইবিলাকো আমি চাওঁ ইয়াত বদৰপুৰতো আছে এইবিলাক আমি ব্যৱস্থা ল'ম গতিকে সেইটোলৈ ডিমাচা মানুহ আৰু চিন্তা কৰিব নালাগে ডিমাচা মানুহে একো আৰু চিন্তা কৰিব নালাগে চৰকাৰে এতিয়া সেইটো জীৱিত কৰি ৰাখিবৰ কাৰণে ব্যৱস্থা ল'ব আৰু সেইটো আটক ধুনীয়া কৰি ফেলে ফুলৰ বাগিচাই হওক কিবাই হওক যি ধৰণৰ কৰিলে সুন্দৰ হয় মানুহে আহি ফেলে ঘূৰি ফুৰিব ভাল পায় আৰু ইয়াৰ লগতে খেলা ধূলা কিবা কিবি যাহাতে গোটেই কাছাৰ শিলচৰ বুলি নহয় গুৱাহাটীৰ পৰা মানুহে শিলচৰ ঘূৰিবলৈ আহিলে একবাৰ খাছপুৰত সোমাই যাব লাগে বুলি ভাবে তেনেকুৱা ধৰণৰ আমি সেইবোৰ কৰিম ঠিক আছে সেইটো আমি কৰিমেই আমাৰ নন্দিতা বাইদেউ আছে তেওঁ থাকিব তেওঁ গোটেই বিষয় জানে আমাৰ MLA ডাঙৰীয়া আছে ইয়াৰ MLAখিনিও খুবেই মানে ইচ্ছুক এইবিলাক কাম কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াতো অৰ্ডাৰে দি আছে আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টবিলাককো যে অতি শীঘ্ৰে এইবিলাকৰ ওপৰত কি কৰিব পাৰে কি কৰিব লাগে মোক জনাই দে ঠিক আছে ডিচিশ্যনটো তো ডিমাচাৰ ডিমাচাটো খাব নাপালেও হয় এইবিলাক হ'লেও হয় না এতিয়াতো আৰু একো প্ৰব্লেম নাই ডিমা হাছাও আছে আৰু ডিমাচা ডেভেলপমেণ্ট কাউন্সিল আছে আৰু কি লাগে এইবিলাক ফাংফুং বস্তুৱেই লাগে হয় না নহয় জাতিৰ নামত কিবাৰ নামত হকে নহকে এইখিনি কামেই আছে ডিমাচাৰ গতিকে এই কামটো এতিয়া ডিমাচাখিনিয়ে চিন্তা কৰিব নালাগে এইটো অলৰেডি আৰ্কিঅলজিকেল চাইটৰ পৰা হৈ যাব মাইবঙত আমি 19 তাৰিখে বা 18 তাৰিখে আমি মাইবঙৰ ষ্ট'ন হাউচটো আমি চাই যাওঁ আৰু সেই ষ্ট'ন হাউচৰ ওচৰতে আমাৰ লিপি আছিলে কছাৰী এইটো ওচৰতে নহয় জানো হা এইবিলাক আমি চাই যাওঁ আৰু পাৰিলে লিপিকো চেষ্টা কৰি ৰোমান স্ক্ৰিপ্ট দেৱনাগৰী হাল্লা হৈ থাকে এই স্ক্ৰিপ্টটোকে আমি পিছত লাহেকৈ যদি উদ্ঘাটন কৰিব পাৰে কছাৰীবিলাকক আকৌ দি দিব পাৰোঁ নহয় জানো তো এইবিলাক এতিয়া উদ্ঘাটন কৰিব লাগিব তো সেইখিনি কাম বাকী ৰিয়াং ব্ৰুসকলৰ কাৰণে আমি অহাকালি তাত আচল জেগাত গৈ আছোঁ আজি ইয়াত নালাগে অকণমান আপোনালোকে ইয়াত আছে কালি আমাৰ হাইলাকান্দিত ৰিয়াং ব্ৰু দেৱবাৰ্মা ত্ৰিপুৰা ৰুকিনী সিহঁতৰ লগত আমাৰ অহাকালি তাত হৈ যাব আৰু এটাতো কি আছিলে চৰাই কি চৰাই আছিলে কৰিমগঞ্জ কালি তেওঁলোকৰ লগতো আমি চাহ পানী খাই ফালে কথা পাতি আহিম মুঠতে যিমান ট্ৰাইবছ আছে সেইটো আমি কৰিম তো আজি বহুত ভাল লাগিল আপোনালোকক সকলোকে পালোঁ বহুত বছৰৰ পিছত মই বহুত বছৰ আগত ইয়াতে আহিছিলোঁ মানে কি কয় সেইটো জাগাত আমি ঘূৰিছিলোঁ মাজতে চন্দন ব্ৰহ্ম যেতিয়া WPTBC মিনিষ্টাৰ আছিলে পঞ্চায়তৰ মিনিষ্টাৰ আছিলে আহিছিলোঁ ট্ৰাইবেল হোষ্টেলো আমি কৰিছিলোঁ এইটো হ'ল না নহ'ল ফুল্লি চলিছে ট্ৰাইবেল হোষ্টেল ট্ৰাইবেল হোষ্টেল এখন তাত কৰিছিলোঁ খাছপুৰ তেতিয়াই চাই গৈছিলোঁ এতিয়া আজি অলপ স্পীকাৰ হৈ দায়িত্ব এটা লৈ ফালে আহিছোঁ এইবাৰ আগতে ফাংফুং এনেই ঘূৰিবলৈ আহিছিলোঁ এতিয়া দায়িত্বত আহিছোঁ গতিকে দায়িত্বত আহিছোঁ হিচাপে আজি আমি যিখিনি কথা পাতিছোঁ আমি সেইটো একদম বাস্তৱত কৰাৰ কাৰণে হাতত ল'ম আৰু এই ক্ষেত্ৰত আমাৰ কৌশিক ডাঙৰীয়া আছে ইয়াৰ পৰা কৌশিক দা আৰু নন্দিতা বাইদেউ লাগি থকা সমষ্টি হিচাপে আছে বা ইয়াৰ ডিমাচাসকলৰ লগত সম্পৰ্ক চবৰ লগত সম্পৰ্ক আছে গতিকে ইয়াৰ ট্ৰাইবেলসকলৰ কাৰণে এই বিভাগৰ দ্বাৰা বিশেষভাৱে আমি অন্তত সেই কাছাৰ বা হাইলাকান্দি এইখিনিতো আমি স্পেচিয়েলি ব্যৱস্থা ল'ম কাৰণ ইয়াৰ পৰা গুৱাহাটী আপোনালোকৰ কাৰণে বহুত দূৰ কাকো বিচাৰি নাপায় গতিকে আপোনালোকৰ কাৰণে আমিয়ে দায়িত্ব লৈ ফালে কি কৰিব পাৰে সেইটো আমি কৰাৰ বাবে হাতত ল'ম ঠিক আছে এইখিনি কথা বাকী মাৰৰ কথাটো মই ক'লোঁ 16 তাৰিখে মাৰসকলৰ লগত মোৰ এটা ডিছকাশ্যন হ'ব গতিকে মাৰখিনি ডিমা হাছাও বা ইয়াৰ চব মণিপুৰ মিজোৰাম গোটেই মাৰখিনি লিডাৰবিলাকে গুৱাহাটীত আহিব আৰু সেইটো লৈ ফালে অসমৰ মাৰসকলৰ
আচল প্ৰব্লেমটো কি আৰু সেইটো কেনেকৈ সলভ কৰিব পাৰে সেইটো মুখ্যমন্ত্ৰীৰ লগত কথা পাতি আমি ফাইনেল এটা সলিউশ্যন কৰি মাৰসকলক পুৰা এই সমস্যাৰ পৰা মুক্ত কৰি দিম যাহাতে আৰু জাতিৰ কাৰণে আৰু আন্দোলন কৰি থকাৰ কথা ভাবিব নালাগে তেনেকুৱা এটা সিচুৱেশ্যন আমি কৰিম সেইবিলাক উদ্যোগ লৈ আছোঁ মই নিজে মাৰসকলৰ লগত বহুতৰ লগত সম্পৰ্ক আছিল আগৰ পৰা চুৰাচানপুৰ এইফালে গৈ ডেঞ্জাৰ মানুহবিলাকৰ লগতো বহিছোঁ খাইছোঁ কথা পাতিছোঁ তাতে গতিকে তেনেকুৱা ধৰণৰ মোৰ অলৰেডি চবৰ লগত আছে সম্পৰ্ক পাইঠে বাইপে টাইপে একদম বাৰে ম্যানমাৰলৈকে চবৰ লগত আজি ম্যানমাৰত পাইঠে বাইপেৰ 8-9জন মানে MP আছে তাতেও যেটো একে ভাষা একে সমাজ মণিপুৰত অদ্ভুত এইবিলাকতো কোনেও নাজানে আৰু ম্যানমাৰ পাৰ্টত তোমাৰ 8-9জন MP আছে ম্যানমাৰৰ গতিকে ইণ্টাৰনেশ্যনেল কিবাৰ লগত আমি লিংক আছোঁ গতিকে ম্যানমাৰৰ ভালখিনিতো আমাৰ মানুহে শিকি ফালে নিজৰ জাগাত আমি কৰিব পাৰোঁ আমাৰ অসমৰ তিনচুকীয়া ফালে চিংফোসকল আছে আৰু তেওঁলোকৰ বৰ্ডাৰ পাৰ হৈ ম্যানমাৰতো চিংফোসকল আছে আৰু বহুতখিনি কছাৰী গ্ৰুপৰ মানুহ আছে গতিকে ম্যানমাৰৰ যদি কিবা ভাল আছে আমাৰ সমাজখনে তাৰ পৰাও শিকি ফালে আমি কাম কৰিব পাৰোঁ ইমানখিনি এডভান্স ট্ৰাইবেলবিলাকে হয় না নহয় এতিয়া ইয়াৰ মানুহৰ নাগালেণ্ডৰ লগত লিংক আছে ত্ৰিপুৰাৰ লগত লিংক আছে মাৰৰ মিজোৰামৰ লিংক আছে গতিকে মিজোৰাম ত্ৰিপুৰা এইবিলাকত কি ভাল কি বেয়া সেইটো চাই পালে ভালখিনিতো আমি শিকি পালে ইয়াত আমাৰ সমাজখনত লৈ ফালে আমি কাম কৰিব পাৰোঁ গতিকে আমিতো একদম ইণ্টাৰনেশ্যনেল জাতি টাইপ হয় না নহয় ট্ৰাইবেল হ'লেও ইণ্টাৰনেশ্যনেল যে নিজক সৰু সৰু আমিহে ভাবি থাকোঁ কিন্তু আমি বহুত ডাঙৰ মই ক'লোৱেই চব বটে এক্সপাৰ্ট গতিকে চবে ভোক লাগিছে ৰ'দো এতিয়াহে ভাল হৈছিল না ঠাণ্ডা লাহেকৈ হৈছিল আমাৰ মিটিংটো ভুল হৈছে 5টাৰ পৰা 7টা-8টা হৈ ফালে ভাত খাব লাগিছিল ৰাতিত তেতিয়াহে ঠিক আছিলে মিটিংটো কিন্তু বেছি ৰ'দত আমাৰ হ'ল কাৰণ দূৰ দূৰণিৰ পৰা আহিব লগা হ'ল তো এইখিনি কথা আপোনালোকে যিখিনি কথা কৈছে আমি নোট কৰি লৈছোঁ মেমৰেণ্ডামখিনি আছে গতিকে সেইটো লৈ ফালে আমি কিবা কৰিম আৰু আহি থকা দিনটোত এনেকুৱা ধৰণৰ নহয় আমি 2-3জন দৰকাৰ হ'লে গুৱাহাটীলৈকে মাতি হ'লেও আমি কথা পাতি কিছুমান কামবিলাক কৰি থাকিম মাত্ৰ আপোনালোকে ভালকৈ থাকক ঠিকে থাকক সমাজখনৰ দায়িত্ব নিজে ল'ব লাগিব ভাল বেয়াটো নিজে কৰিব লাগিব সদায় চৰকাৰ MLA কৈ থাকিব নালাগে MLA আপোনালোকৰ কাৰণে কি কৰি দিব লাগে সেইটো MLA আপোনালোকে ঠিক কৰি ফালে বুজাই দিয়ক আৰু সেইমতে MLA আপোনালোকক কৰি দিব আপোনালোকৰ প্ৰব্লেমবিলাক ট্ৰাইবেল এৰিয়াৰ মাটিৰ কথা আছে গতিকে শিডিউল ট্ৰাইবছ এণ্ড ট্ৰেডিশ্যনেল ডুইলাৰ্ছ এক্ট আছে আমাৰ ফৰেষ্ট ট্ৰেডিশ্যনেল ডুইলাৰ্ছ এক্ট সেই এক্ট মতে আমাৰ ফৰেষ্ট এৰিয়াত বসবাস কৰি থকা জনজাতিসকল আৰু যিসকল ট্ৰেডিশ্যনেলি জনজাতি নহয় কিন্তু তেওঁলোকে তাতে থাকে গাঁৱতে থাকে এনেকুৱা ধৰণৰ মানুহবিলাকক ফৰেষ্টৰ মাটি হ'লেও তাত বসবাস কৰি থাকিলে লেণ্ড ছেটেলমেণ্ট দিব পাৰে গতিকে সেই বিষয়ত আপোনালোকে আজি কৈছে কৌশিকদা আছে আমি মুখ্যমন্ত্ৰীক কৈ ফালে WPTBC ডিপাৰ্টমেণ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট দুইটাই মিলি সেইটো কৰিব লাগে গতিকে সেইটো আমি এতিয়াৰ পৰা অলপ আৰম্ভ কৰিম কথা বাৰ্তা আৰু সেই বৰ্ডাৰবিলাকতো সব এইবিলাক সমস্যাটো হৈ আছে এতিয়া মিজোৰামৰ তেওঁলোকে নিয়মতে থাকক অনিয়মতে থাকক কিন্তু মিজোৰাম চৰকাৰে কাগজ এটা দি থৈ দিছে মিজো মানুহখিনিক ৰুলটো চেঞ্জ কৰাৰ কথা ছেমে কৈছে বুলি ক'লে তো তেনেকুৱা আমি কৰিব লাগিব এতিয়া মিজোৰামত কিছুমান আমি ফেমিলি ফালো বৰ্ডাৰ যিটো আমাৰ কাৰণে এনক্ৰচমেণ্ট কিন্তু মিজোৰামে 70 চন মানতে তেওঁলোকক লেণ্ড ছেটেলমেণ্ট দি দিছে ফৰেষ্টৰ লেণ্ড হ'লেও এতিয়া হকে নহকে প্ৰমাণটো এটা হৈ গ'ল যে তেওঁ 70ৰ পৰা তাতে আছিলে কিন্তু আমাৰটোত বৰ্ডাৰবিলাক থকাৰ পিছতো আমাৰ অসম চৰকাৰৰ পৰা বেছি নিয়মটো মানংতে এইবিলাক বস্তুত আমি কাগজ পাতি নাগৰিকক নিদিলোঁ কিন্তু ভোটটো কিন্তু লৈ থকা হৈ গ'ল ভোট হয় না নহয় ভোটটোতো লৈ থকা হৈ গ'ল হয় না কিন্তু বাকী কামটোহে আমি আইনৰ নামত কৰি দিব নোৱাৰিলোঁ যে ফৰেষ্ট দিয়ে আমি সেইটো কৰিব নোৱাৰোঁ তোমালোকে ট্ৰাইবেল নহয় সেইকাৰণে ট্ৰাইবেলৰ বস্তু দিব নোৱাৰোঁ কিন্তু ভোটটো কিন্তু লাগে ট্ৰাইবেলৰো লাগে ফৰেষ্টৰ মানুহৰ হ'লেও লাগে ইলিগেল মানুহৰ হ'লেও ভোট লাগে হয় না নহয় হা এই এনেকুৱা ভোটটো মাত্ৰ কাম চলি থাকিল বাকী কামটো আমাৰ থাকি আহিল গতিকে এইবাৰ BJP চৰকাৰৰ পিছত আপোনালোকে উপলব্ধি কৰিছে বৰাক ভেলীৰ ওপৰত অসম চৰকাৰৰ গুৰুত্ব কিমান বাঢ়ি গৈছে
আগত চৰকাৰবোৰে বৰাক ভেলীৰ কি হৈছে কি হোৱা নাই সেইটোলৈ কম সম্পৰ্ক নাছিলে কিন্তু এতিয়া ভাৰতীয় জনতা পাৰ্টি দলৰ পৰা চৰকাৰ হোৱাৰ পিছত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিদিনাৰ পৰা দায়িত্ব লৈ কাম কৰি আছে তেতিয়া মই ভাবোঁ বৰাক ভেলীত বহুতখিনি নতুন এটা কাম আৰম্ভ হৈ আছে গতিকে এইবাৰ চিন্তাবিলাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁ ইয়াৰলৈকে খবৰ আছে প্ৰত্যেকটা সমষ্টিত গতিকে সেইবিলাক লৈ গৈ থাকিলে মই ভাবোঁ নিশ্চয় মানে বৰাক ভেলী আগৰ যি তেনেকুৱা নহয় এটা নতুন ৰূপ অতি শীঘ্ৰে এইটো ধাৰণ কৰিব নতুন ৰূপত পাম সেইকাৰণে মনবিলাক আপোনালোকে আগৰ নিচিনা লৈ থাকিব নালাগে এতিয়া চব বস্তুই হ'ব আজি মই যিটো কাৰণত আহিছোঁ দিবৰ কাৰণে কেনেকৈ দিব লাগে সুধিবহে আহিছোঁ পোৱাটো পাবই খাটাং কিন্তু কেনেকুৱা দিব লাগিব আপোনালোকক এইটোহে গতিকে এই চৰকাৰখনৰ যিটো এতিয়াৰ চিন্তা এতিয়া মাটি নাপায় মাটি পোৱাৰ কাৰণে এমেণ্ডমেণ্ট কৰি ফালে হ'লেও সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিব লাগিব বুলি কৈছে আৰু আমাৰ নিয়মটোৱেই সেইটো দেশখন চলালে সময়ে সময়ে আইন কানুনবিলাক আমি বদলাই থাকিব লাগিব যিটো আইন কানুন আমাৰ অসুবিধা হয় তাক সংশোধন কৰিব লাগে তাৰ কাৰণে বিধানসভা পাৰ্লিয়ামেণ্ট তাৰ কাৰণে আমাৰ সংবিধানখন ফ্লেক্সিবল যেতিয়াই তেতিয়াই প্ৰয়োজন সাপেক্ষে আমি এমেণ্ডমেণ্ট কৰিব পাৰোঁ আমাৰ সংবিধানখন সেইবিলাকৰ কাৰণে গতিকে তেনেকুৱা ধৰণৰ ব্যৱস্থাৰ দ্বাৰা নিশ্চয় হ'ব তো এইখিনি ক'লোঁ সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা থাকিল ডিমাচা আমাৰ ভাই ভনীসকলক ভাষা আমাৰ চব একে হা হয় না নহয় ভাষাটোতো চব একে आं बर'जों बुङोब्लाथ' नोंसोर बुजिगोन दा बे होनदों ग्राव आं होनगोन राव नङा होमबा भालथु होनगोन गाहाम आंबो होनगोन गाहाम त्रिपुरा होनगोन काहाम त्रिपुराथ' अलप टान হয় ग'टु क काहाम ज'टु स जों এনেকুৱা ধৰণৰ হা যা আম্বা ছা ছাদি জাদি না नङा जौदिमा जौ बिदै बर'फ्रा হা বড়োসকল তেনেকুৱা আমাৰ মাত্ৰ ইয়াৰ পৰা তালৈকে বহুত দূৰ হৈ গ'ল কি মেৰ পাকত বা পৰিল এইফালতো অলপ বেলেগ হৈ গ'ল এইফালতো অলপ বেলেগ হৈ গ'ল কিন্তু খাৱা লোৱা খুজি খাৱাত একো প্ৰব্লেম নাই বুজি পালে সেইখিনিত আমাৰ চব ঠিকেই আছে গান গাৱা কিবা গাৱা চব আমি সেইটো পাৰোঁ আমাৰ একো প্ৰব্লেম নাই ডিমাচা গানটো বড়োসকলে বহুত সহজে সোনকালে গাই দিব পাৰে আৰু বড়ো গানটো ডিমাচাসকলেও সোনকালে গাই দিব পাৰে খাৱা লোৱাটোতো কথাই নাই চব একেই প্ৰায় গতিকে শব্দবিলাক চব একে 80% তেতিয়া 70 কৈছে নহয় 90% মান আমাৰ হয় বড়োবিলাকে 1952ৰ পৰা এই ভাষাটো লিখিত ভাষা কৰাৰ কাৰণে মাধ্যমত পঢ়াৰ কাৰণে বহুত ধৰণৰ ইয়াত বাক্য কেনেকুৱা হ'ব এইবিলাকৰ গ্ৰামাৰ বনাইছে আমাৰ জয়ভাদ্ৰ হাজৰিকা ডাঙৰীয়া সোণাৰাম থাউচেন ডাঙৰীয়া সভাপতি সম্পাদক আছিলে তেতিয়া ডিমাচা বড়ো ভাষা এনেকৈ আছিলে ডাইলেক্ট টাইপ সেইটো সময়ত 1952 বহুত শব্দ ডিমাচাবিলাকে যিটো ব্যৱহাৰ কৰে বড়ো ভাষাত এইটো গুচি গ'ল তেতিয়া মানে চবে মিলি পেলাই ভাষাটো বড়ো নহয় বড়ো ভাষা হিচাপে কৰিবলৈ লৈছিলে আৰু যিটো সভাপতি সম্পাদক আমাৰ ডিমাচা আছিলে কাৰণ তেতিয়া ডিমাচাৰ পৰাই আমাৰ MLA মন্ত্ৰী হৈ থাকিছিলে গতিকে তেওঁলোকে লিড লৈছিল ইয়াৰ পিছত কণ্টিনিউৱাছলি এইবিলাকৰ ডেভেলপ হ'ল মাধ্যম ওলাল 62ৰ পৰা মাধ্যম পৰিলে ৰোমান স্ক্ৰিপ্ট ব্যৱহাৰ কৰিব খুজিলে গভৰ্ণমেণ্টে বাধা দিলে আন্দোলন হ'ল ইয়াৰ পিছত দেৱনাগৰী স্ক্ৰিপ্ট বড়োবিলাকে গ্ৰহণ কৰিলে মানে সেইটো হোৱাৰ পিছত স্কুলৰ মাধ্যম লাহে লাহে মেট্ৰিকলৈকে বড়ো মাধ্যম হৈ গ'ল কিন্তু সেইবিলাক আমাৰ লিডাৰবিলাকে ডিমা হাছাও বা ত্ৰিপুৰা বা অন্যান্য জেগাবিলাকত মানে প্ৰচাৰ কৰোঁতে কাম কৰোঁতে সমানকৈ আগবাঢ়িব নোৱাৰিলে ইয়াৰ পিছত তেনেকুৱা ধৰণৰ থাকি গ'ল তাৰপিছত বড়ো ভাষা আজিতো আধুনিক ভাষা টাইপ হৈ গ'ল গ্ৰামাৰ চব বস্তুটো আমাৰ গ্ৰামাৰটো মিলাই দিলে ইংলিছ ষ্টাইল কিবা ষ্টাইলৰ লগত কণ্টিনিউৱাছ টেন্স হ'লে কি হ'ব কণ্টিনিউৱাছ টেন্স ঠাং মানেতো যা ডিমাচাও ঠাং মানে যা কিন্তু যেতিয়া কণ্টিনিউৱাছ টেন্স হ'ব তেতিয়া ঠাং গা চিন দং মানে প্লাছ ING ইংৰাজীত হা আগত ঠাংদং সেইটো আমাৰ কণ্টিনিউৱাছ আছিলে ঠাংবাই দং সেইটো আমাৰ আগত কণ্টিনিউৱাছ কোনে কি ব্যৱহাৰ কৰে ঠাং টঙ ত্ৰিপুৰাত কয় ঠাং টঙ বড়োসকলে কয় ঠাংবাই ঠাংদং
ডিমাচাই কি ক'ব হা থাংখা ডিমাচাই ক'ব থাংখা তাতেও কয় থাংখা মানে ত্ৰিপুৰাতো কিন্তু বড়োবিলাকে কি কৰিলে যদি গৈ আছে তেতিয়া থাংগাচিনো দং যদি খাই আছে জাগাচিনো দং যদি পি আছে লিংগাচিনো দং যিটো লিংগাচিনো দং চবতো গাচিনো মিনছ আই এন জি শব্দত বড়োত লগালে তাৰপিছত ফিউচাৰ টেন্স থাংমা নহয় হোম্বা জামা থাংমা যাওঁতো থাংমা নঙনে নङा যাম থাংমা বড়োবিলাকে কি কৰিলে थांगोन जागोन लोंगोन फैगोन फरायगोन हा এইটো সব ইংৰাজী ষ্টাইল গ্ৰামাৰত বড়োবিলাকে সেইটো লগালে ফাৰ্ষ্ট টেন্স थांखा थांदोंमोन जादोंमोन लोंदोंमोन दंमोन ইউনিফৰ্মত এইটো আনি লৈ ল'লে বুজি পালে না বড়ো ভাষাটো পলিচ কৰোঁতে একদম মেকআপ কৰোঁতে আচলটো নাইকিয়া হৈ গ'ল বড়োত বুজি পালে হা এই যে বিউটি পাৰ্লাৰত গৈ ওলালে যে আমি চিনি নাপাওঁ হয় না নহয় কেতিয়াবা নিজৰ মাইকীকো চিনি নাপায় বিউটি পাৰ্লাৰৰ পৰা ওলোৱাৰ পিছত এই বড়ো ভাষা তেনেকুৱা হৈ গ'ল মানে ভাল কৰোঁতে আমি গাঁৱত যিটো কথা পাতোঁ ডিমাচা যিটো পাতে ত্ৰিপুৰী যিটো পাতে এই বস্তুটো নাইকিয়া হৈ ফালে নতুন ৰূপ হৈ গ'ল মানে গ্ৰামাৰবিলাক ষ্টেণ্ডাৰ্ড বনাওঁতে ইয়াৰ পিছত বড়োত এইটো ভাল নহ'ব শব্দটো তো কি ভাল হ'ব ডিমাচাত যা ত্ৰিপুৰাত যা ত্ৰিপুৰা আৰু ডিমাচাৰ পৰা লৈ গৈ বড়ো ভাষাৰ সেইটো লগাই দি দিলে চব ভাষাটো ডিমাচা ত্ৰিপুৰাৰ সুন্দৰ ভালটো বড়োবিলাকে লৈ ল'লে তো বড়োবিলাকৰ ডিক্সনাৰী লিখি শেষ কৰিব নোৱাৰে গতিকে এতিয়া সেইবিলাক ডিক্সনাৰী আমি কম্পাইল কৰিবলৈ লৈছোঁ যে এটা শব্দ যে বড়োত কি ক'ব ত্ৰিপুৰাত কি ক'ব ডিমাচাত কি ক'ব এইটো ডিক্সনাৰীত আমাৰ সব মানে থাকিব যাহাতে বুজাত গণ্ডগোল নহয় এনেকুৱা এটা ডিক্সনাৰী এতিয়া ক'ব থাং মানে চবতে থাং হা তেনেকুৱা ধৰণৰ কিবাকিবি সেইটো ক'ব তো এইবিলাকে কথা তো আহি থকা দিনটোত এইবিলাক আৰু আমি সুযোগ পাম আৰু কথা পাতিম তো চবে ঠিক ঠাকৈ এতিয়া আমি যিখিনি কৈছোঁ নিজৰ সমাজৰ মাজতো কথাটো পাতক আৰু আমাক জনাওক তেনেকুৱা ধৰণৰ আমি আগবাঢ়ি যাওঁ সেইখিনি কৈ আপোনালোক সকলোকে মোৰ পুনৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আজি আপোনালোকে সকলোৱে অহাৰ কাৰণে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ